নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি এটা বৰ প্ৰয়োজনীয় ভিডিঅ' আগবঢ়াম বুলি প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো। সকলোৱে ভালে আছে আৰু আমি বৰ্তমান বহুত এটা বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আপোনালোকে মোৰ ভিডিঅ' বহুতে চাই আৰু বহুতে কমেণ্ট কৰে, বহুতে আশীৰ্বাদ কৰে। সকলোকে মই মোৰ পুনৰবাৰ সেৱা কৰিছোঁ, পুনৰবাৰ নমস্কাৰ জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু মৰম চেনেহ পাই সঁচাকৈ ভিডিঅ'বোৰ বনাবলৈ বাধ্য হৈ পৰোঁ আৰু কিছুমান কথা ভিডিঅ'ৰ জৰিয়তেহে আমি প্ৰকাশ কৰিবলৈ সুবিধা পাওঁ। আজি এই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ, আমাৰ আজি 20 দিনমানৰ পৰা আমাৰ ঘৰত প্ৰলয় নিচিনা দেউতা ঢুকালে। আপোনালোকে ভিডিঅ' সকলোৱে পাইছে আৰু দেউতাৰ যিহেতু বয়স হৈছে 85 বছৰ প্ৰায় পাইছে দেউতাই। সেইকাৰণে যদিও দেউতা ঢুকাইছে তথাপিতো মনত দুখ আছে। তাৰ মাজতো দেউতা খুব সুন্দৰকৈ আমাৰ মাজৰ পৰা আঁতৰি গৈছে, কিন্তু তাৰ মাজতে কষ্ট নোপোৱাকৈ গৈছে। সেইটোত আমি অকণমান হ'লেও আনন্দ পাইছোঁ। তাৰপিছতে আহিল মাৰ প্ৰলয়। মাৰ পেটৰ বিষ বুলি কোৱাৰ লগে লগে মাৰ আমি মেডিকেললৈ লৈ আনিলোঁ আৰু তাত আল্ট্ৰাচাউণ্ড কৰিবলৈ লিখি দিলে। যদি মই এইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যদি চৰকাৰী মেডিকেলৰ উন্নতি ভিতৰৰ স্বৰূপত একোৱেই নাথাকে, তেতিয়াহ'লে এখন চৰকাৰী মেডিকেল থকাৰ কিবা প্ৰয়োজন আছে জানো? সমষ্টিবিলাকত যে এটা সমষ্টি, প্ৰতিটো সমষ্টিতে এখন এখন চৰকাৰী মেডিকেল থাকে, সেই মেডিকেলবিলাকৰ ভিতৰৰ স্বৰূপত কিবা প্ৰয়োজনীয় সা সুবিধাবিলাক বাৰু আছেনে? যিসমূহ আমাৰ সাধাৰণ জনতা, আমি যিসমূহ পইচা পাতিৰ কাৰণে আমি প্ৰতি খোজতে চিন্তা কৰিবলগীয়া হয়, তেনেসমূহ মানুহৰ কাৰণে এই চৰকাৰী পৰ্যায়ৰ চৰকাৰী চিকিৎসালয়সমূহত কি পৰ্যাপ্ত বস্তু চৰকাৰে যোগান ধৰিছে। এতিয়া আমাৰ ক্ষেত্ৰত আমি ক'বলৈ বাধ্য হৈ পৰিছোঁ এইকাৰণে, মাক যেতিয়া আল্ট্ৰাচাউণ্ড কৰিবলৈ দিলে গহপুৰ মেডিকেলত, গহপুৰ মেডিকেলৰ পৰাই মই আৰম্ভ কৰিব লাগিব ভিডিঅ'টো। গহপুৰ মেডিকেলত আল্ট্ৰাচাউণ্ডৰ দায়িত্বত থকা ব্যক্তিজন নাই। তেতিয়া মোৰ বাইদেউ মোৰ পিছফালে বহি আছে, তাই মাক লৈ আহিছিলে। তেতিয়া বাহিৰত আল্ট্ৰাচাউণ্ড কৰিলে। আমি সেইটো সময়ত যদিও আল্ট্ৰাচাউণ্ড কৰাৰ চিন্তা কৰিবই লাগিব, আল্ট্ৰাচাউণ্ড কৰিবই লাগিব, সময় ৰৈ নাথাকে বা বেমাৰ ৰখি নাথাকে। এতিয়া এইবিলাক হৈছে আল্ট্ৰাচাউণ্ডৰ কাগজ, এইবিলাক আল্ট্ৰাচাউণ্ডৰ কাগজ। এয়া বাহিৰত কৰিলে একো নাই, 1000 টকা লৈছে, এয়া বাহিৰত কৰিলে। যদি চৰকাৰী মেডিকেলত আল্ট্ৰাচাউণ্ডৰ সুবিধাটো নাথাকে, তেতিয়াহ'লে চৰকাৰী মেডিকেল এখন এটা সমষ্টিৰ ভিতৰত থকাৰ কিবা প্ৰয়োজন আছেনে বাৰু? 2 নম্বৰ কথা হ'ল, ঠিক আছে আল্ট্ৰাচাউণ্ড কৰিলে, মাক ঘৰলৈ লৈ গ'ল, ঔষধ লিখি দিলে। সেই ঔষধখিনি খোৱাৰ পিছত মাৰ পেচাবৰ অলপ ইনফেকশ্যন হৈ গ'ল, মাৰ পেচাব বন্ধ হৈ গ'ল। আপোনালোকক এই কথাখিনি মই এইকাৰণে কৈছোঁ, সকলোৱে জানক চৰকাৰৰ ফপোলা চোৰবিলাক ওলাব লাগে। আমাৰ নিচিনা দুখীয়া মানুহবিলাকে প্ৰাইভেটত চিকিৎসা কৰিবলৈ ইমানখিনি টকা লৈ পেলাই আহিব পৰা আমাৰ ক্ষমতা নাই। সেইকাৰণে এই ভিডিঅ'বিলাক বনাবলৈ প্ৰস্তুত কৰিছোঁ। দেখিছে আপোনালোকে আজি 20 দিনত দেউতাৰ কাম কাজত কিমান টকা পইচা খৰচ কৰিছোঁ আমি। যদিও দেউতাৰ কিছুমান কাম কৰিবলৈ কেইটামান পইচা যিনো থৈ গৈছে, তথাপিতো আমি সেই পইচাখিনি খৰচ কৰাৰ পিছতো আকৌ ইমান এটা ডাঙৰ ট্ৰিটমেণ্ট আমি কৰিবলৈ অসমৰ্থ হৈ পৰিছোঁ বৰ্তমান। সেইকাৰণেহে মই ভিডিঅ'টো বনাবলৈ প্ৰস্তুত কৰিছোঁ। যদি চৰকাৰী মেডিকেলত সকলো সা সুবিধা থাকিলেহেঁতেন, হাত দিয়ে যদি প্ৰতিটো বস্তু আমি পালোহেঁতেন বা প্ৰতিটো ট্ৰিটমেণ্টৰ আমি সুবিধা পালোহেঁতেন, তেতিয়াহ'লে এই ভিডিঅ'সমূহ আচলতে বনাবলৈ আগবাঢ়ি নাহিলোহেঁতেন। এতিয়া 2 নম্বৰ কথা হ'ল, মাৰ যেতিয়া পেচাবটো বন্ধ হৈ গ'ল, পেচাবটো বন্ধ হোৱাৰ লগে লগে আমি গহপুৰ মেডিকেললৈ 108 মাতি আনিলোঁ। 108 গৈ পাইছে, সেইকাৰণে 108 ধন্যবাদ দিছোঁ, সেইকণ সুবিধা পালোঁ। আহি পেলাই যেতিয়া মাৰ পেটৰ পেচাব কৰিব পৰা নাই, বহুত মায়ে চটফটাইছে, ভাবিব নোৱাৰা। তাত থকা মানুহে কান্দি পেলাইছে সকলোৱে। তেতিয়া কি হ'ল, ডাক্তৰজনে চুই নাচালে। ডাক্তৰজনে কি ক'লে, আমি ইয়াত নোৱাৰোঁ, এইটো কেছ ইয়াত নোৱাৰোঁ, লগে লগে তেজপুৰ ৰেফাৰ কৰিলে। তেতিয়া সেই ডাক্তৰজনে তাত কেথেপা দিয়া ব্যৱস্থাটো কৰিব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন? ডাক্তৰজনে চুই পেলাই, ডাক্তৰজন যেতিয়া এই বিষয়বোৰত চিকিৎসক এজন যেতিয়া কৰ্মৰত হৈ আছে, তেওঁ চাই চিতি লোৱাৰ পিছতহে, তেওঁ পৰিস্থিতিটো চোৱাৰ পিছতহে তেওঁ ৰেফাৰ কৰিব লাগে। মাক চোৱাৰ পিছত কোনো হাত দি নাচালে, তেখেতে লগে লগে টুমুকিলে ৰেফাৰ কৰিলে। মা ছাতি ফুটি ধৰ ফৰণি, বহিব পৰা নাই, উঠিব পৰা নাই। আমি বহুত বেয়া পৰিস্থিতি। 108 মাতিলোঁ, মতালৈকে মা ধৈৰ্য নাই। মায়ে কৈছে মই মৰি যাম ইয়াতে, মোক মাৰি পেলাহঁত, বহুত বেয়া কণ্ডিশ্যন। সেইখিনি গ'ল, আনিলোঁ। মা 2 ঘণ্টা 11 বজাত আমি TMC পাইছোঁহি। TMC মেডিকেল কলেজত সোমোৱাৰ পিছত চাই চিতি কেথেপা লগালগ দি দিছে। মাৰ পেচাবটো ইমিডিয়েট পেচাব বাঢ়ি হৈছে। মায়ে ইমান আৰাম পাইছে নহয়, সেইটো বহুত ভাল পালোঁ TMCত। আৰু লগে লগে এটা বেজী পুছ কৰিছে, আৰু তাৰপিছত এটা মই বেজী কিনি আনি দিছোঁ। এই 2টা বেজী পুছ কৰাৰ পিছত তেখেতসকলে গাইনী ডক্তৰলৈ পঠিয়ালে, ওপৰলৈ 1 নম্বৰ মহলালৈ পঠিয়ালে। আমি 1 নম্বৰলৈ গ'লোঁ। মাক, মই আৰু সৰু বাইদেউ আহিছে, মোৰ লগত আছেই তাই। যিহেতু আমাৰ ল'ৰা নাই, আপোনালোকে সকলোৱে জানে, আমিয়ে প্ৰতিটো কামত হাত দিওঁ, প্ৰতিটো কাম কৰি আহিছোঁ সুচাৰুৰূপে। আমি 1 নম্বৰ মহলালৈ লৈ গ'লোঁ। তাত ডক্তৰে, গাইনী ডক্তৰ 2-3জনমান আছে। লেডিজ এগৰাকীয়ে কৈছে, অ' আই এইটো কি আকৌ, এনেকৈ কৈছে। লেডিজগৰাকীয়ে কৈছে, অ' আই এইটো কি আকৌ, মাক বয়সস্থ দেখিছে।
তাত প্ৰসূতি বিভাগত কাম কৰি আছে। মাক যেনেকৈ কোৱা দেখিলোঁ মোৰ মানে অকণ চেণ্টিমেণ্ট হৈ গৈছে। এইটো কি মানে কথা কোৱাৰ কাৰণে সুৰটো মানে দেখি মানে শুনি পেলাই মোৰ মানে নিজকে কিবা এখন চৰকাৰী মেডিকেলৰ ডক্টৰৰ ব্যৱহাৰ পাতি কেনেকুৱা হ'ব লাগে আৰু কেনেকুৱা কৰিছে। তেতিয়া মই ক'লোঁ বাইদেউ এনেকুৱা তেনেকুৱা কথা আমাক ইয়ালৈ পঠাইছে, মাৰ মানে জৰাইটো অলপ প্ৰব্লেম হৈ আছে, আপুনি চাব পাৰিব। যেতিয়া মই দুখেৰে কথাখিনি ক'লোঁ তেতিয়া তেখেতে ভালকৈ চাই পেলাই কৈছে হেৰি এইটো এতিয়া ইয়াত নহ'ব নহয়, এমাহ লাগিব, এমাহৰ পিছতহে আপোনালোকে আনিব পাৰিব। এই ৰাতি কিয় আনিছে আপোনালোকে, এই ৰাতি কিয় আনিছে? মোৰ কথা নুশুনে মানে তেওঁ সেই কথাখিনি কৈ আছে বাৰে বাৰে। গতিকে তেতিয়া মই গোটেই কথাখিনি মানে ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। তেতিয়া কৈছোঁ যে এনেকুৱা তেনেকুৱা হোৱাৰ কাৰণে আমি ৰাতি আনিবলগীয়া হ'ল। তাৰপৰা কৈছে নহ'ব এতিয়া আপোনালোকে ঔষধ পাতি লৈ যাওক আৰু এমাহৰ পিছত আনিব। সেই কণ্ডিশ্যনৰ পেচেণ্টটো এইফালে লগত গ'ল্ড ব্লাডাৰ আছেই মাৰ, সেই কণ্ডিশ্যন হৈ থকা পেচেণ্টটো আকৌ গ'ল্ড ব্লাডাৰ সেইখিনি ট্ৰিটমেণ্টটো কথা পতাই নাই, খালি জৰায়ুটোৰ কথা পাতি আছোঁ আমি। এমাহৰ কাৰণে ঘৰলৈ লিখি দিছে। তেতিয়া আমি ভাবিলোঁ এমাহৰ কাৰণে যদি আমি ঘৰলৈ লৈ যাওঁ, এমাহ নি পেলাই ঘৰত আমাৰ চোৱা চিতা মানুহ 3জনী 3 ঠাই আমি আপোনালোকে দেখি আছে। ইমানখিনিৰ মাজত আমি যদি ঘৰলৈ লৈ পেলাই মাক প্ৰতিপাল কৰিব, আকৌ পেট বিষাইছে বুলি ক'লে দৌৰি আহিব লাগে, ওচৰত একেবাৰে সুবিধা নাথাকে, লৰালৰি নাই। গতিকে আমি কি কৰিলোঁ, মিছন চাৰিআলি মিছনত যিখন মেডিকেল আছে তেজপুৰত, মিছনত আমি ভৰ্তি কৰাই দিলোঁ কালি আহি ৰাতিপুৱা। আৰু মিছনত ভৰ্তি কৰাৰ লগে লগে তেখেতসকলে প্ৰাইভেটৰ ডক্টৰে ভালকৈ চালে, চোৱা চিতা কৰাৰ পিছত পৰীক্ষা নিৰীক্ষা কৰিবলৈ লিখি দিলে। আৰু পৰীক্ষা নিৰীক্ষাসমূহ আমি কালি সম্পন্ন কৰিলোঁ। কৰাৰ পিছত আমি ওচৰতে আমাৰ এই সৰু বাইদেউৰ মানে নন্দেকজনী তেজপুৰ মানে মিছনৰ ওচৰতে আছে। এতিয়া এই তাত আল্ট্ৰাচাউণ্ড এতিয়া আমাক চাওক, এতিয়া আমি গহপুৰত এবাৰ আল্ট্ৰাচাউণ্ড কৰিলোঁ হয়নে, এই আল্ট্ৰাচাউণ্ডে পইচা গ'ল প্ৰাইভেটত। আকৌ কালি এয়া লিখি দিছে প্ৰাইভেট এজন ডাক্তৰে আল্ট্ৰাচাউণ্ড কৰাৰ পিছত নেক্সট এজন ডাক্তৰে সেয়া চোৱা নাচায়, সেইটোতো মানে নহয়েই। এতিয়া মানে কথা হ'ল যদি একেখন মেডিকেলতে ট্ৰিটমেণ্টখিনি এইবিলাক মেডিচিন এইবিলাক লিখি পেলাই এইবিলাক গোটেই মেডিচিন লিখিছে, পাত মেডিচিন লিখিছে, এইবিলাক গোটেই পাত মেডিচিন লিখি ঘৰলৈ পঠিয়াই দিছে। মানে পেচেণ্টটো গুৰুত্ব নিদিয়া নিচিনা আমি পালোঁ চৰকাৰী মেডিকেলত। গতিকে এতিয়া আমাৰ যদি একেখনতে গোটেই মানে হেৰিটোত পৰিৱেশটো খাপ খালেহেঁতেন, তেতিয়া একেখনতে আমাৰ পইচা পাতিও খৰচ নহয়, লজো নহয়, আৰু মানুহৰ মানসিকভাৱেও মানে হাৰেচমেণ্ট নহয়। গতিকে চৰকাৰী মেডিকেলবোৰ থাকি কিবা লাভ হৈছেনে বাৰু আপোনালোকে বিবেচনা কৰক। মই এইকাৰণে পঠাইছোঁ, আমাৰ ল'ৰা নাই। চৰকাৰী মেডিকেলৰ পৰা আমি কি সুবিধা পালোঁ? এটাই সুবিধা পালোঁ, 108খন সুবিধা পালোঁ, সেইটো স্বীকাৰ কৰিব লাগিব। কিন্তু এতিয়া আমাক কালি আল্ট্ৰাচাউণ্ড নতুনকৈ কৰিবলগীয়া হৈছে, নতুনকৈ তেজ পৰীক্ষা কৰিবলগীয়া হৈছে, নতুনকৈ পেচাব পৰীক্ষা কৰিবলগীয়া হৈছে। গোটেইখিনি পৰীক্ষা প্ৰায় 5,000মান টকা খৰচা হৈছে। এই পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত আমাকতো তাত এডমিট নাই কৰা। ডক্টৰজনে কৈছে আপোনালোকে এডমিট কৰিলে বহুতখিনি পইচা খৰচ হ'ব, আপোনালোকে এটা সৰু ৰুম লওক। তেতিয়া আমি ভাবিলোঁ কাষতে যেতিয়া আমাৰ নিজা মানুহ আছে আমি তাতেই থাকোঁগৈ। গতিকে আমি কালিৰ পৰা ইয়াত থাকিলোঁ আৰু আজি আবেলি আমি এডমিট কৰিম। কাইলৈ মাৰ অপাৰেশ্যন প্ৰাইভেটত হ'ব। গতিকে আমি প্ৰাইভেটত কৰিব পৰা আমাৰ ক্ষমতা একেবাৰেই নাই। কিন্তু এতিয়া উপায়বিহীন হৈ মানে বহুত কষ্ট, বহুত উপায়বিহীন হৈ পেলাই মাকটো চাই থাকিব নোৱাৰোঁ নহয় জানো। এই মাৰ দেউতাৰ কাজত ইমানখিনি পইচা পাতি খৰচা কৰাৰ পিছত লগতে যদিও ছমাহ হাতত পালোহেঁতেন তেতিয়াহ'লেও ইমান ক'বলগীয়া নাই। এতিয়া আমাৰ একেলগে গোটেইখিনি বাৰ্ডেন পৰিছে। এতিয়া এইটোৱে প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক, মই এটাই পোনপটীয়া প্ৰশ্ন কৰিম, এই 10 বছৰ কাৰ্যকালত চৰকাৰী হস্পিটেলত কি কি সুবিধা কৰিলে আমি এই প্ৰত্যক্ষভাৱে প্ৰমাণখিনি দি দিছোঁ। মোৰ ওপৰত যদি কোনোবাই একশ্যনো লয়, আপোনালোকক মুকলিকৈ মই প্ৰত্যাহ্বান জনাইছোঁ। মই নিজে ভুক্তভোগী, চৰকাৰী মেডিকেলৰ সা সুবিধাখিনি আমি কি পালোঁ আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাইছোঁ। আপোনালোকে তাৰ ওপৰত বিবেচনা কৰি পেলাই কমেণ্ট কৰিব পাৰিব। এতিয়া আমি চৰকাৰী মেডিকেলবিলাক যে এই উন্নত মেডিকেল আমুক তামুকবিলাক সকলোৰে মুখত শুনো, কিন্তু মই মানে প্ৰেক্টিকেলি গহপুৰত কৰিলে সেইখিনি, তেজপুৰত কৰিলে এইখিনি, তেজপুৰত এমাহৰ কাৰণে এই পেচেণ্টটো যিটো পেচেণ্ট আপোনালোকক দেখাই দিছোঁ চাওক, পেচেণ্ট চাওক, মা পেচেণ্ট, এই পেচেণ্ট বহিব নোৱাৰে, মা অকণমান খোৱাৰ পৰা উঠি এতিয়া আকৌ বহিব নোৱাৰে কাৰণে মা এনেকৈ আছে। এয়া মা কিবা এটা ক, টোপনি গ'লি নেকি তই? আকৌ এয়া মা সকলো কথা শুনি পেলাই একেবাৰে মনত দুখ লাগি পেলাই এনেকৈ পৰি আছোঁ। ছোৱালীহঁতৰ বুদ্ধি পৰামৰ্শ মতে মই চলি আছোঁ, মালিকটো গ'লেই আৰু মই কি কৰিম, মোৰতো লৰালৰি নাই। সেইকাৰণে তেওঁ কি কথা কৈছে মই কাণ দি বিচনা বেডতে পৰি শুনি আছোঁ সকলো কথা। এয়া মোৰ অৱস্থা। গতিকে কালিলৈ এতিয়া আমাৰ অপাৰেশ্যন আছে, মাক কাইলৈ অপাৰেশ্যন কৰিম। সুচাৰুৰূপে ভগৱানৰ মানে সাক্ষী কৰি আমি কাইলৈ অপাৰেশ্যনলৈ আগবাঢ়িছোঁ। এটা অপাৰেশ্যন নহয়, 2টা অপাৰেশ্যন, কিন্তু আমি চৰকাৰী মেডিকেলত একো সুবিধা নাপালোঁ। গতিকে এইখিনিয়ে ক'ম মই। এই 5 বছৰত যিয়ে চৰকাৰ নহওক আমাৰ কোনো ক'বলগীয়া নাই। চৰকাৰ আহিলে সাধাৰণ জনতাৰ কাৰণে চকু দিব লাগে। সাধাৰণ জনতাই যাতে কষ্ট নাপায়, পইচা পাতিৰ কাৰণে হাবাথুৰি খাবলগীয়া নহয়, তাৰ বাবে আপোনালোকলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সেইখিনি সুবিধাহে আমি বিচাৰোঁ। ধন্যবাদ।